2020 27 জানুৱাৰীত বিটিআৰ শান্তি চুক্তি সম্পাদন হৈছিল নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত NDBৰ 4টা গোট নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPO 6টা সংগঠনৰ এই এটা সফল যে শান্তি চুক্তি সেই শান্তি চুক্তিৰ যিমানবোৰ দফা আছিল 1ৰ পৰা 12লৈকে সেই দফাবিলাক এই 2 বছৰত কিমানখিনি ৰূপায়ণ হ'ল আৰু বৰ্তমান ৰূপায়ণৰ ক্ষেত্ৰত কি প্ৰচেছ অব্যাহত আছে আৰু যিখিনি বাকি থকা দফাবোৰ ৰূপায়ণ কৰিব লগা আছে সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু প্ৰেছাৰ গ্ৰুপ হিচাপে ৰাইজে খুবেই আশাবাদী যে এই দফাবোৰ সময়মতে ৰূপায়ণ হ'ব আৰু বৰ্তমান বিটিআৰ চৰকাৰ সেই চৰকাৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেহেতু চৰকাৰখন চলি আছে আৰু মিত্ৰজোঁটত তেওঁলোকে আছে তো চুক্তি স্বাক্ষৰকাৰী নেতাবিলাক বা আন্দোলনকাৰী নেতাবিলাক প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী বা আন নেতাবিলাক যেহেতু চৰকাৰত আছে তো চৰকাৰে সময়মতে এইটো ৰূপায়ণ কৰিব আৰু জাতীয় বা ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই সময়মতে প্ৰেছাৰ বিল্ডিং কৰি পেলাই চুক্তি ৰূপায়ণ কৰিব ৰাইজে দৃঢ় বিশ্বাসী আছে আৰু আশাবাদী তো এই গোটেই বিষয়টো লৈ পেলাই আজি আমি NDBৰ 4টা গোটৰ যিমানবিলাক আমাৰ প্ৰাক্তন নেতা আৰু কেডাৰ আছে আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন সংগঠন আমি চৰকাৰৰ প্ৰতিনিধিও ইয়াতে মাতিছোঁ আৰু ইয়াত আলোচনা কৰিছোঁ মূলতঃ এই চুক্তিৰ যিবিলাক দফা আছিল প্ৰায় 60% ইয়াত মানে ৰূপায়ণ হৈ গ'ল কিন্তু মূল দফা যি আমাৰ গাঁও মানে অন্তৰ্ভুক্ত যোনটো মানে বিটিআৰত গাঁও সংযোজন ইনক্লুজনৰ কথা সেইটো বৰ্তমান আশিষ কুমাৰ ভূটানী ডাঙৰীয়াৰ বাউণ্ডাৰী কমিশ্যনে কৰি আছে আৰু পলিটিকেল লেভেলতো এইটো ডিছকাশ্যন চলি আছে বড়ো উদ্যোগিত আৰু জনজাতি উদ্যোগিত গাঁও অঞ্চলবিলাক ইয়াত মানে সন্নিৱিষ্ট হ'ব আৰু আনপিনেদি বৰ্তমান দেখা দিয়া সমস্যা হিচাপে NDBৰ যিখিনি ৰিহেবিলিটেশ্যন পেকেজ 4203 গৰাকী মানে NDB এক্সকেডাৰ পেকেজ দিয়া হ'ল তথাপিও বৰ্তমানো বহুখিনি কেডাৰ প্ৰাক্তন কেডাৰ আৰু জ্যেষ্ঠ কেডাৰ নাই এই সভাখন ইয়াৰ কাৰণে পাতিছোঁ বিভিন্ন সময়ত চুক্তি স্বাক্ষৰকাৰী নেতাবিলাকৰ মাজত আমাৰ ট্ৰাইপাৰ্টাইটেড টক হয় কেতিয়াবা আমাৰ জইণ্ট মনিটৰিং কমিটিৰ মিটিং হয় আৰু খুব 8-10জনীয়া লেভেলত আলাপ আলোচনা বা চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মানে পলিচিবিলাক হৈ যায় কিন্তু ৰাইজে বা আমাৰ ৱেল উইজাৰ বা আন্দোলনকাৰী যিবিলাক বিভিন্ন লেয়াৰৰ নেতাবিলাক আছিল বা আমাৰ সমাজৰ যিবিলাক ৰাইজ তেওঁলোকে জানিব বিচাৰে যে চুক্তিটো কিমান আগবাঢ়িছে কি দফা ৰূপায়ণ কৰিবলৈ বাকী আছে আৰু কোনবিলাক দফা কোনবিলাক মানে কি সময়ত ৰূপায়ণ হৈ গ'ল সেই ক্ষেত্ৰত তেওঁলোকে আমাকো কিছু মানে ছাজেশ্যন উপদেশ তেওঁলোকে দিব মন যায় বা দিব লগা আছে বিভিন্ন সময়ত আমাক আহ্বান জনাই আহিছে যে এনেকুৱা এটা মিটিং কৰক য'ত নেকি একেলগে সকলো নেতাবিলাকক লগ পাব সকলো চুক্তি স্বাক্ষৰকাৰীবিলাকক লগ পাব আৰু ইয়াত মত বিনিময় এটা হ'ব আৰু তাৰপিছত আমি আগলৈকে আমি কেনেকৈ যাম তো ইয়াৰ কাৰণে বিলম্ব হোৱাৰ কোনো কথা নাই ইয়াত দুইবাৰ কোভিড চিটুৱেশ্যন কোভিড পৰিৱেশ হৈ গ'ল এতিয়া কোভিড শেষ হৈ গ'ল তো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব সহকাৰে কাম কৰি আছে আৰু দায়িত্ব সহকাৰে কাম কৰিব লাগে আমি দাবী জনাইছোঁ আৰু 2024ৰ আগে সকলো দফা ৰূপায়ণ হ'ব লাগে এইটোৱে আমাৰ দাবী আৰু এই কথাকো আমি স্পষ্ট কৈছোঁ যে সময়মতে যদি চুক্তি ৰূপায়ণ নহয় ইয়াৰ কাৰণ যদি সময়ত যদি চুক্তিবিলাক মানে আখৰে যদি ৰূপায়ণ নহয় ৰাইজৰ লগত আমি কথা পাতিম ৰাইজে বিকল্প চিন্তা কৰিব আৰু এই বিকল্প চিন্তাক লৈ পেলাই আমি ভৱিষ্যতত বিকল্প পন্থা আমি ল'বলৈ বাধ্য হ'ব পাৰে তো ইয়াৰ কাৰণে আমি এতিয়াও ধৈৰ্যৰে খুব আগ্ৰহেৰে আমি চুক্তি ৰূপায়ণৰ কাৰণে আমি বাট চাই আছোঁ আৰু এই চুক্তি ৰূপায়ণৰ লগত বড়ো জাতি আৰু বিটিআৰ অঞ্চলৰ সকলো ভাষা ভাষী জনজাতি জনগোষ্ঠী উন্নয়নৰ লগত জড়িত হৈ আছে তো ইয়াৰ কাৰণে আমি আশাবাদী অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আলোচনা আমি চলাই আছোঁ লগতে কেছ উইথড্ৰৰ যি মেটাৰ আছে সেই কেছ যিহেতু উইথড্ৰ কৰিব লাগে সেই কেছখিনি উইথড্ৰ কৰোঁতে কেতিয়াবা কিছু জটিলতা আমি দেখিবলৈ পাইছোঁ কিছু কেছ উইথড্ৰ হৈছে কিন্তু বহুতো কেছ এতিয়াও পেণ্ডিং আছে যেহেতু এইটো আইনীভাৱে এইটো জুডিচিয়েল মেটাৰ হয় তাৰ কাৰণে কিছু তাত মানে বিলম্ব হৈছে কিন্তু কেতিয়াবা এই যে প্ৰাক্তন কেডাৰসকল তেওঁলোকক মানে ৱাৰেণ্ট পঠোৱা
কেতিয়াবা তেওঁলোকক মানে কোৰ্টত মাতি পঠাই পেলাই জেলত পঠাই দিয়া তেনেকুৱা ঘটনাও সংঘটিত হৈছে তো তাৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰ আমি আহ্বান জনাইছোঁ চুক্তিৰ অনুযায়ী তেওঁলোকক যিহেতু কেছ উইথড্ৰ কৰাৰ কথা আছিল সেই কথাটো নজৰ ৰাখি পেলাই কোনো কাৰণত এক্স কেডাৰসকলক যাতে দিগদাৰ নিদিয়ে ডিষ্টাৰ্ব নকৰে কোনো ৱাৰেণ্ট যাতে নপঠায় আৰু এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব আমি আহ্বান জনাইছোঁ আৰু লগতে আমাৰ NIA আৰু CBI আৰু টাডা কোৰ্টত সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়াক লগতে বহুতো কেডাৰ আৰু নেতাবিলাকে বৰ্তমান জেলত আছে আমাৰ ৰিফিকাং গোৱাৰী হওক জৰ্জ বসুমতাৰী হওক তো তেওঁলোকক অতি সোনকালে মুকলি আকাশলৈ আনিব লাগে তেওঁলোকৰ কেছবিলাক সময়মতে বা মানে কম সময়ৰ ভিতৰত নিষ্পত্তি কৰি পেলাই মানে নাইকিয়া কৰিব লাগে আৰু তেওঁলোকক অতি শীঘ্ৰে ঘৰলৈ থাকিব পৰা ব্যৱস্থা কৰিব লাগে সেই দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ ৰাইজৰ হৈ আমি আহ্বান জনাইছোঁ আৰু সকলোৱে বিচাৰিছে শান্তি চুক্তি যিহেতু হৈছে চুক্তিৰ যিবিলাক দফা আছে মানে চিভিলিয়ানৰ ওপৰত মানে কেছ আছে বা কেডাৰৰ ওপৰত কেছ আছে সকলো কেছ উইথড্ৰ হ'ব লাগে জেলত থকা সকলো নেতা কেডাৰবিলাক বাহিৰত ওলাব লাগে সেই গোটেই বিষয়বিলাকক লৈ পেলাই আজি আমি আলোচনা কৰিম আৰু আহি থকা দিনত নিখিল বড়ো ছাত্ৰ সন্থাই চৰকাৰক আমি হেঁচা দি পেলাই চৰকাৰৰ লগত আলোচনা কৰি পেলাই গোটেই BTR চুক্তিৰ দফাবিলাক কম সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত আমি ৰাখিম অমিত শ্বাহ গৃহমন্ত্ৰী ডাঙৰীয়া আমাক আশ্বাস দিছে 2024 আগে আগে সকলো দফাবিলাক ৰূপায়ণ হ'ব 100% ৰূপায়ণ হ'ব আৰু আমি খুবেই দৃঢ় বিশ্বাসী আৰু আশাবাদী আৰু যিহেতু এইটো ৰাষ্ট্ৰীয় কমিটমেণ্ট নেশ্যনেল কমিটমেণ্ট মোদী ডাঙৰীয়াৰ আৰু অমিত শ্বাহ ডাঙৰীয়াৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তো এইটো আমি সময়মতে এইটো ৰূপায়ণ হ'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু আজিৰ এই আলোচনাৰ যোগেদি আমাৰ এটা ৰোডমেপ তৈয়াৰ হ'ব আৰু ইয়াত শান্তি স্থাপনৰ লগতে চুক্তি ৰূপায়ণৰ কাৰণে আৰু ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइव निउज 24 बड' इउट्युब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव गोजोन्थों।